অৰণ্যৰ সু উচ্চতাত নিৰ্মাণ কৰা এখন ৰছীৰ দলঙেৰে পাৰ হৈছে এটা বান্দৰ। চাবলৈ গ'লে এটা তেনেই সাধাৰণ ঘটনা, কিন্তু বিষয়টোক লৈ সৰব কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰীৰ পৰা অসমৰ মুখ্যমন্ত্ৰীলৈ সকলো। কাৰণ বিষয়টোৰ আছে পৰিৱেশ পাৰিপাৰ্শ্বিকতাৰ দিশেৰে বিশেষ গুৰুত্ব। কেন্দ্ৰীয় বন পৰিৱেশ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে এই প্ৰচেষ্টাক জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণ আৰু নিৰাপত্তাৰ হকে বৃহৎ সহায়ক হ'ব বুলি অভিহিত কৰিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে, বিজ্ঞানভিত্তিক পদক্ষেপে সংৰক্ষণৰ ক্ষেত্ৰত কিদৰে বাস্তৱিক পৰিৱৰ্তন আনিব পাৰে, ইয়াত তাৰেই এক সৰু অথচ অত্যন্ত তাৎপৰ্যপূৰ্ণ উদাহৰণ। এনেদৰে বহুল চৰ্চা লাভ কৰা বিষয়টো হৈছে যোৰহাট জিলাৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যত অস্তিত্ব সংকটাপন্ন গিবন বা হলৌ বান্দৰৰ সংৰক্ষণৰ প্ৰয়াসেৰে অৰণ্যখনৰ সু উচ্চতাত ৰছীৰে নিৰ্মাণ কৰা এইখন ওলোমা দলং, যাক ইংৰাজীত কেনপি ব্ৰিজ বুলি কোৱা হয়। আৰু ওলোমা দলংখনৰ ওপৰেৰে এটা পূৰ্ণবয়স্কৰ মতা হলৌ বান্দৰ পোন প্ৰথমবাৰৰ বাবে এটা ৰেলপথে দুভাগ কৰি ৰখা অৰণ্যখনৰ এটা দিশৰ পৰা আনটো দিশলৈ যাত্ৰা কৰাৰ দৃশ্য কেমেৰাত এনেদৰে বন্দী হোৱাৰ পাছতেই ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে সকলোৰে মাজত। প্ৰায় 1-1.5 বছৰ প্ৰতীক্ষাৰ অন্তত আমি কালি দেখিলো যে 1 নম্বৰ কম্পাৰ্টমেণ্টৰ পৰা 2 নম্বৰ কম্পাৰ্টমেণ্টলৈ এটা প্ৰাপ্তবয়স্ক গিবন পাৰ হৈছে। পাৰ হোৱা মানে কি হ'ব, তেওঁ হয়তো মিটিঙৰ কাৰণে উপযুক্ত এটা বান্দৰ, গতিকে ইয়াত গিবনৰ সংখ্যাটো কমি গৈছে। যদি এইটো ছাকচেছ হৈছে, এতিয়া ছাকচেছ হোৱাৰ পিছত মই ভাবিছো গিবনৰ সংখ্যা ইয়াত এতিয়া বাঢ়িব। হয়, এই সময় হলৌ বান্দৰৰ বংশবৃদ্ধিৰ সময়। কিন্তু ৰেল আলিয়ে দুভাগ কৰা অৰণ্যখনত মতা হলৌবোৰ মাইকীবোৰৰ ওচৰ চাপিব পৰা পৰিৱেশ নাইকিয়া হৈ গৈছিল। ৰেল আলিয়েই মতা আৰু মাইকীবোৰৰ বসতি পৃথক পৃথক কৰাত বাধাপ্ৰাপ্ত হৈছিল প্ৰজনন প্ৰক্ৰিয়াত। আৰু সামগ্ৰিকভাৱে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ মাজেৰে পাৰ হৈ যোৱা এই ৰেল লাইনটোৱে সদায়ে হলৌ বান্দৰৰ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰি আহিছিল। চলিত বৰ্ষৰে ফেব্ৰুৱাৰী মাহত এটা হলৌ বান্দৰৰ মৃত্যু ঘটিছিল ৰেলৰ সেই বৈদ্যুতিক তাঁৰত লাগি, আৰু ৰেলৰ খুন্দাত 3টাকৈ কেপ লেংগুৰ আহত হৈছিল। তাৰে এটা মৃত্যু হৈছিল যোৱা ফেব্ৰুৱাৰী মাহত। ঠিকেই, এই অভয়াৰণ্যত হলৌৰ উপৰি টুপিমূৰীয়া বান্দৰ, সেন্দুৰীয়া বান্দৰ, লাজুকী বান্দৰ আদিৰো বসতি আছে, আৰু প্ৰতিটো প্ৰজাতিয়েই সংকটাপন্ন। সেইবাবেই অৰণ্যখনক দুফাল কৰি যোৱা ৰেলপথটোৰে অহা যোৱা কৰা তীব্ৰবেগী ৰেলৰ খুন্দাৰ পৰা হলৌ বান্দৰকে ধৰি বান্দৰৰ অন্যান্য প্ৰজাতিবোৰৰ সুৰক্ষাৰ উপায় বিচাৰি দীৰ্ঘদিন ধৰি চলি আহিছিল চিন্তা চৰ্চা। আৰু তাৰেই ফচল অসম পৰ্বতাৰোহণ সন্থাৰ কেইজনমান সদস্যৰ সহযোগিতাত বন বিভাগে নিৰ্মাণ কৰা এনে 3খনকৈ কেনপি ব্ৰিজ। তাৰে এখনৰ ওপৰেৰে এনেদৰে এটা হলৌ বান্দৰ পাৰ হোৱাৰ লগে লগে সন্দেহাতীতভাৱে উৎসাহিত হৈ পৰিছে বন্যপ্ৰাণী সংৰক্ষণৰ হকে কাম কৰি অহাসকল। পিছে একেটা সময়তে এই প্ৰশ্নৰো ঘটিছে অৱতাৰণা, হলৌ বা অৰণ্যখনৰ অন্যান্য বান্দৰ প্ৰজাতিসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত এই ওলোমা দলংখনেই স্থায়ী সমাধান সূত্ৰ হ'ব পাৰেনে? এই কেনপিকেইখন মানে বয়স কিমান? মই এনেই গম পোৱা মতে হয়তো 6 বছৰ 7 বছৰৰ পিছত এই কেনপিকেইখন হয়তো বেয়া হৈ যাব। তাৰ পিছত গিবনখিনি আকৌ কেনেকৈ অহা যোৱা কৰিব, সেইটোৰ ওপৰত অকণমান দৃষ্টিগোচৰ হ'লে কথাটো ভাল হয়। এইখনৰ আচলতে আন্তঃগাঁথনি উন্নত কৰি এখন আচলতে হেৰিটেজ ছাইট হিচাপে ঘোষণা কৰিব পাৰে। আন্তঃগাঁথনি গুৰুত্ব দিয়ক, আৰু বিশেষকৈ বান্দৰৰ কাৰণে যিবোৰ ফল মূলৰ গছ সেইবোৰ আচলতে ৰোপণ কৰিব লাগে। উল্লেখযোগ্য যে যোৰহাট জিলাৰ এই বনাঞ্চলে 1998 চনত অভয়াৰণ্যৰ স্বীকৃতি পাইছিল। অৰণ্যখনৰ বিস্তৃতি মাত্ৰ 20.98 বৰ্গ কিলোমিটাৰ। কেনপি দলঙক আদৰণি জনায়ো পৰিৱেশ সচেতন ৰাইজ ৰেলপথটোৰ স্থানান্তৰ কৰি সমস্যাৰ স্থায়ী সমাধান সূত্ৰ নিৰ্ণয় কৰাৰ দাবীত আজিও অটল। মৰিয়নিৰ পৰা ৰঞ্জিত বৰাৰ সহযোগত নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24
সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।